Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2017 ত অহা মেট্ৰিক্স আৰু ডিটাৰমিনেন্টৰ এটা কুৱেশ্যন কুৱেশ্যনটো হ'ল so that this value of the determinant is equal to 1 plus pxyz into x minus y, y minus z, z minus x. Determinant to whole first row elements ase x square 1 plus px cube. Second row thoka elements y square 1 plus py cube. And third row thoka elements z square 1 plus pz cube. Equation to ahise CBSE All India 2010 on. 2010 on ahisile CBSE. Aru amar ASECOR Assam Higher Secondary Education Council 2017 on ahise. It is a problem to me Canada solve for. First, the left hand side now, property of determinant use koribo lagibo. So first I mean determinant to likho left hand side is equal to x square 1 plus px cube y square 1 plus py cube and z square 1 plus pz cube. এতিয়া আমি প্ৰথম যেটো প্ৰপাৰ্টি ইউজ কৰিম হেতু কি হ'ব এই ডিটাৰমিনেন্টৰ থাৰ্ড কলমটোত কি হৈ আছে দুটা এলিমেন্টস এড হৈ আছে এনেদৰে এক্সপ্ৰেছ কৰা হৈছে গতিকে এনেকুৱা ডিটাৰমিনেন্টক কি কৰিব পৰা যায় দুটা এলিমেন্টছৰ সাম হিচাপে দুটা ডিটাৰমিনেন্টৰ সাম হিচাপে ইয়াক লিখিব পৰা যায় গতিকে এটো আমি লিখিব পাৰিম এনেদৰে x square 1 y square 1 z square 1 plus এটো হবগে ইটো ডিটারমিনেন্ট হব x y z x square y square z square px cube py cube pz cube এতিয়া কি হ'ব এই যদি ডিটারমিনেন্টটো আমি চাও ফার্স্ট রোত কি হৈ আছে x এটা কমন ফ্যাক্টর হিচাপে আছে বা ফার্স্ট রোৰ প্ৰত্যেকটো এলিমেন্টছতে x মাল্টিপ্লাই হৈ আছে সেকেন্ড রোৰ প্ৰত্যেকটো এলিমেন্টছতে y মাল্টিপ্লাই হৈ আছে আৰু থাৰ্ড রোৰ প্ৰত্যেকটো এলিমেন্টছতে কি মাল্টিপ্লাই হৈ আছে z মাল্টিপ্লাই হৈ আছে আৰু থাৰ্ড কলমত কি মাল্টিপ্লাই হৈ আছে p মাল্টিপ্লাই হৈ আছে গতিকে আমি কি কৰিব পাৰো যে x to first row পৰা উলিয়াই আনো y to second row পৰা আনো z to third row পৰা আনো আৰু p to আমি third কলমৰ পৰা আনো তেতিয়া হলে ডিটাৰমিনেন্টটো হবগে 1 x square 1x x square 1 y square 1 z square এটো হবো আৰু যেটো ডিটাৰমিনেন্ট First determinant hetu ki hoy ase x square 1 y square 1 z square 1 plus etia ami jodi sao monti sao teti hole ki dekhu a determinant to aru a determinant to thoka elements bur pray eke matro ki hoy ase a to first determinant to jitu third column second determinant to first column hoy ase বা ফার্স্ট ডিটারমিনেন্টৰ যেটো ফার্স্ট কলম সেকেন্ড ডিটারমিনেন্টৰ হি সেকেন্ড কলম হৈ আছে আৰু ফার্স্ট ডিটারমিনেন্টৰ যেটো সেকেন্ড কলম সেকেন্ড ডিটারমিনেন্টৰ হি থার্ড কলম হৈ আছে তেতিয়ালে আমি কি কৰিব পাৰো যে আমি জানো যে ডিটারমিনেন্ট এটাৰ যদি ৰ বিলাক ইন্টারচেঞ্জ কৰা হয় ফার্স্ট ৰক সেকেন্ড ৰলে নিয়া হয় বা ফার্স্ট কলমক সেকেন্ড কলমলৈ অনা হয় যদি দুটা উচৰা-উচৰি ৰ বা দুটা উচৰা-উচৰি কলম যদি ইন্টারচেঞ্জ কৰা হয় তেতিয়া হলে ভ্যালু অফ দা ডিটারমিনেন্ট ইজ চেঞ্জ এটো হলে এটা প্ৰপাৰ্টি গতিকে আমি কি কৰিব পাৰো আমি প্ৰথমতে কি কৰো এই ফার্স্ট কলমক থার্ড কলমৰ জাগালে নিউ আৰু থার্ড কলমক ফার্স্ট কলমৰ জাগালে আনো তেতিয়া হলে চিনটো কি হ'ব মাইনাস হ'ব 1 1 1 x square y square z square and x y z Second to eke rakhisu p x y z 1 1 1 x y z x square y square z square আমি কি খলনি কৰিছো c1
আৰু C3 ইন্টাৰচেঞ্জ কৰিছো তেতিয়াহলে কি হ'ব C1 আৰু C3 যেতিয়া ইন্টাৰচেঞ্জ কৰা হয় তেতিয়াহলে C2 মাইনাস হ'ব in the determinant 1 ফাৰ্স্ট ডিটাৰমিনেন্টত আমি এটো সলনি কৰিছো আকৌ কি কৰো এটোৰ সমানটো এতিয়াও হোৱাগে নাই একে হোৱাগে নাই দেখাত এবাৰ আমি কি কৰো সেকেন্ড কলমটো থাৰ্ড কলমৰ জেগালৈ নিউ থাৰ্ড কলমক সেকেন্ড কলমৰ জেগালৈ তেতিয়া কি হ'ব আকৌ ভ্যালুটো চেঞ্জ হ'ব মানে কি হ'ব মাইনাস টো এবাৰ আকৌ প্লাস হৈ যাব সেই কাৰণে আমি কি কৰো ইজ ইকুয়াল টু এবাৰ 1 1 1 x y z x square y square z square plus p x y z into 1 1 1 x y z x square y square z square এটো কৰা হৈছে তাৰ মানে C2 আৰু C3 এক্সচেঞ্জ কৰা হৈছে in the determinant B1 determinant 1 এবাৰ কি দেখিলো দুইটা একে হল সো আমি কমন ললো তাৰ মানে ইয়াত 1 আছে ধৰি লোৱা 1 মাল্টিপ্লাই হৈ আছে ইয়াত মাল্টিপ্লাই হৈ আছে pxyz সো আমি লিখিব পাৰো 1 plus pxyz into 1x x square 1y y square 1z z square right hand side or eta part ulaise 1 plus pxy z এতিয়া আমি উলিয়াব লাগে x minus y into y minus z into z minus x কেটো উলিয়াব পারব এতিয়া আমি যদি r1 is sends to r1 minus no r2 সলনি কৰো r2 is sends to r2 minus r3 তেতিয়া কি হ'ব এটো 1 minus 1 0 হ'ব জিমানে ডিটাৰমিনেন্টত থকা এলিমেন্টস বোৰৰ এন্ট্ৰিজ বিলাক 0 কৰিব পৰা যায় ইমানে আমাৰ ডিটাৰমিনেন্টটো সলভ কৰিবলৈ সহজ হয় এতিয়া এটো যদি আমি r2 ৰ পৰা r3 ক মাইনাস কৰো তেতিয়া হলে কি হ'ব এই এলিমেন্টসটো 0 হ'ব আকৌ যদি r3 ৰ পৰা r1 ক মাইনাস কৰো r3 কেনেকৈ সলনি কৰো যে r3 minus r1 তেতিয়া হলে এই এলিমেন্টসটো 0 হ'ব দুটাহে অপাৰেশন কৰিব পাৰি কাৰণ তিনিটা ৰো বা তিনিটা কলম যদি থাকে ডিটাৰমিনেন্টটো তেতিয়া হলে কি হয় কোনোবা এটা ৰো বা কোনোবা এটা কলম আমি কি কৰি ৰাখিব লাগিব একে কৰি ৰাখিব লাগে এতিয়া কি হ'ব r2 minus r3 কৰিলে কি হ'ব বাৰু 1 minus 1 0 হ'ব এটো y minus z হ'ব এটো y square minus z square হ'ব গৰিকে y minus z টো এটা কমন ফ্যাক্টৰ হ'ব আকৌ যদি r3 minus r1 কৰো 1 minus 1 0 হ'ব z minus x হ'ব z square minus x square z minus x এটা কমন ফ্যাক্টৰ হ'ব সেই কাৰণে আমি এই দুটা অপাৰেশন কৰিলে এটো সিম্পলিফাই কৰা সহজ হ'ব 1 plus pxyz into first row একে ৰাখিছো 1x x square r2 আৰু r3 হে সলনি কৰা হৈছে সো 1 minus 1 0 y minus z y square minus z square 0 z minus x r3 minus r1 কৰিছো z square minus x square 1 plus pxy z এতিয়া কি হ'ব সেকেন্ড ৰৰ পৰা কমন আহিব y minus z আৰু থাৰ্ড ৰৰ পৰা কমন আহিব z minus x তেতিয়া এটো হ'বগে 1x x square 0 1 y plus z and 0 1 z plus x এতিয়া আমি কি কৰো কি কৰিলে আমাৰ একেবাৰে আনসাৰটো ওলাইয়ে যাব আৰু এটা স্টেপ আছে জিটু স্টেপ কৰাৰ পাছত আনসাৰটো আমি পাই যাম হেতু হল কি যেতিয়া r2 ৰ পৰা r3 ক মাইনাস কৰা হ'ব r2 minus r3 কৰা হ'ব তেতিয়া কি হ'ব এটো নো r3 খলনি কৰো r3 minus r2 কৰো তেতিয়া কি হ'ব এটো 1 minus 1 এই টার্মটো 0 হৈ যাব তেতিয়া কি হ'ব আমি কি খলনি কৰিছো r3 খলনি কৰিছো r3 minus r2 এটো অপাৰেশন কৰিছো এতিয়া এটো হ'বগে 1 plus pxyz y minus z z minus x ফার্স্ট रो আৰু সেকেন্ড কলম रो একে থাকিব
অকল r3 খলনি কৰিলে হ'ব 0 1 y plus z এটো কি হ'ব 0 minus 0 0 হ'ব 1 minus 1 0 হ'ব z plus x ৰ পৰা y minus z multiply কৰিলে z minus z কটাকটি যাব x minus y এতিয়া এটো আমি কি দেখিছো এই তিনিটা 0 গতিকে এই যেটো ডিটারমিনেন্ট সেই ডিটারমিনেন্টটো কোনটো ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট হয় আমি কি বুলি জানো ধৰিলো এটা ডিটারমিনেন্ট ম্যাট্ৰিক্স আছে a1 a2 a3 0 b1 b3 0 0 c3 এটো এটা ম্যাট্ৰিক্স এই ম্যাট্ৰিক্সটোৰ নাম হল আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এই ম্যাট্ৰিক্সটোক আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স বুলি কিয় কয় কাৰণ ম্যাট্ৰিক্সটোৰ যিডাল ডায়াগোনাল এডাল হল ম্যাট্ৰিক্সটোৰ ডায়াগোনাল এই ডায়াগোনাল ডালৰ তলৰ এলিমেন্টস কেইটা যদি সম্পূৰ্ণ 0 হয় গোটেই কেইটা এলিমেন্ট যদি 0 হয় তেতিয়াহলে এই ম্যাট্ৰিক্সটোৰ নাম হয় আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স আৰু যদি হে ডায়াগোনাল এলিমেন্টস ডালৰ উপৰৰ এলিমেন্টস কেইটা 0 হয় তেতিয়াহলে সেই এলিমেন্টসটোৰ নাম হয় সেই ম্যাট্ৰিক্সটোৰ নাম হয় লোৱাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এতিয়া আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ যেটো ডিটারমিনেন্ট এই ম্যাট্ৰিক্সটোৰ যেটো ডিটারমিনেন্ট এই ডিটারমিনেন্টটো কেনেকৈ হ'ব a1 a2 a3 0 b1 b3 0 0 c3 এই ম্যাট্ৰিক্সটোৰ এটো ডিটারমিনেন্ট এই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব product of the diagonal elements a1 b1 এটো b2 a1 b2 c3 যদি হে এটা ম্যাট্ৰিক্সৰ এটা আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট ভ্যালুটো সদায় কি হয় product of the diagonal elements so এটো হল এটা আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্স এই ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট গতিকে এই ডিটারমিনেন্টৰ ভ্যালু কি হ'ব 1 into 1 into x minus 1 কোনো এক্সপান্ড কৰাৰ দৰকাৰ নাই কাৰণ সি এটা আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট সো ডিটারমিনেন্ট ভ্যালুটো কি হয় এটা আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ product of the diagonal elements so এটো ৰিজাল্ট হ'বগে 1 plus pxyz into y minus z into z minus x into x minus y কাৰণটো কি যে value of a determinant of an upper triangular matrix is the product of its diagonal elements diagonal elements কেইটাৰ যেটো product সেই product টো এটা আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট ভ্যালু বুলি কোৱা হয় এতিয়া এটো আমি পালোগে রাইট হ্যান্ড সাইড এতিয়া কৈ আছো যে ডায়াগোনাল অফ এ ম্যাট্ৰিক্স বা ডায়াগোনাল অফ এ ডিটারমিনেন্ট এতিয়া কি হয় ম্যাট্ৰিক্সৰ ক্ষেত্ৰত এটো a11 a12 a13 এনেকে এলিমেন্টস বোৰ লিখে b1 a21 a22 a23 a31 a32 a33 এটা ডায়াগোনাল মানে কৰ্ণ এনেটো এটা সমান্তৰিকৰ কি হয় ডায়াগোনালটো দুডাল থাকে কৰ্ণ দুডাল থাকে কিন্তু ম্যাট্ৰিক্সৰ ক্ষেত্ৰত ডায়াগোনাল সদায় কি হয় এডালে থাকে কাৰণটো কি ডায়াগোনাল এলিমেন্টস হবলে যাওতে সেই এলিমেন্টস কেইটাহে ডায়াগোনাল এলিমেন্টস হ'ব যাৰ নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলম সমান হয় এটা a2 যেটো এলিমেন্টস হেতু হল ফাৰ্স্ট কলমৰ a2 এলিমেন্টস হল সেকেন্ড ৰ সেকেন্ড কলমৰ আৰু a2 এলিমেন্টস হল থাৰ্ড ৰ থাৰ্ড কলমৰ গতিকে এই তিনিটাহে ডায়াগোনাল এলিমেন্টস বা সেই কাৰণে এডালকে ডায়াগোনাল বুলি কোৱা হ'ব এডালক ডায়াগোনাল বুলি কোৱা নহয় কাৰণটো কি এই যেটো এলিমেন্টস হেতু ক'ত আছে ফাৰ্স্ট ৰ থাৰ্ড কলমত আছে
ইয়াতো নাম্বাৰ অফ ৰ নাম্বাৰ অফ কলম সমান নহয় এটোৰ সমান কিন্তু ইয়াত কি হৈছে থাৰ্ড ৰ ফাৰ্স্ট কলম হৈছে গতিকে এই এলিমেন্টসটো বা এই এলিমেন্টসটো ডায়াগোনাল এলিমেন্টছত নপৰে আজি মই ডিসকাস কৰিলো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2017 ত অহা ডিটাৰমিনেন্টৰ এটা কোৱেশ্চন যত প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট ইউজ কৰি এটা ডিটাৰমিনেন্টৰ ভ্যালু উলিয়াব লাগে যদি তোমালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ হেভ এ নাইস